নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো সকলোকে অসম জব ইনফৰমেশ্যন চেনেললৈ বন্ধু-বান্ধৱীসকল আপোনালোকে যদি পুৱা চাই আছে তেনেহলে গুড মৰ্নিং আৰু দুপৰীয়া যদি চাই আছে তেনেহলে গুড আফটাৰনুন আৰু আবেলি যদি চাই আছে তেনেহলে গুড ইভিনিং বন্ধু-বান্ধৱীসকল পুনৰ নতুন খবৰ আপোনালোকৰ মাজত লৈ আহিছো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিছে সেই পদকেইটাৰ বিষয়ে আমি সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমা দৰমহা আৰু অন্তিম আবেদন কৰাৰ তাৰিখ সকলোখিনি গতিকে যদি আপোনাৰ এইকেইটা পদৰ লগত অৰ্হতা মিলে তেনেহলে এইকেইটা পদৰ কাৰণে আবেদন কৰিব পাৰিব সো বন্ধু-বান্ধৱীসকল আহক আমি এতিয়া পদকেইটাৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু অল নটিফিকেশ্যনত ক্লিক কৰি দিব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে বন্ধু-বান্ধৱীসকল আহক এতিয়া আমি পদকেইটাৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম বন্ধু-বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক BSF ৰিক্ৰুইটমেণ্ট 2024 হয় ইয়াত টোটাল 82টা পোষ্ট মুকলি কৰি দিছে সাব ইন্সপেক্টৰ আৰু কনষ্টেবল পদৰ বাবে পদ মুকলি কৰি দিয়া হৈছে আৰু এইকেইটা পদ যিসকলে ইন্টাৰেষ্টেড হয় তেওঁলোকে অনলাইন যোগে আবেদন কৰিব পাৰিব 15 এপ্ৰিল 2024 আগতে সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি এইকেইটা পদৰ কাৰণে ইন্টাৰেষ্টেড হয় তেনেহলে 15 এপ্ৰিল আগতে আপোনালোকে আবেদন কৰিব লাগিব বন্ধু-বান্ধৱীসকল আমি আহক এতিয়া আমি পোষ্টকেইটাৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম বন্ধু-বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে বৰ্ডাৰ সিকিউৰিটি ফৰ্চ BSF টোটাল পোষ্ট মুকলি কৰি দিয়া আছে 82টা পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰত হয় আৰু পোষ্টৰ নামটো হৈছে সাব ইন্সপেক্টৰ কনষ্টেবল পদৰ বাবে পদ মুকলি কৰি দিয়া হৈছে আৰু এইকেইটা পদৰ বাবে দৰমহা থাকিব 21700 টকাৰ পৰা 1,12,400 টকা আপোনালোকে প্ৰতি মাহে এইকেইটা পদৰ বাবে দৰমহা পাই থাকিব আৰু বন্ধু-বান্ধৱীসকল আহক আমি এতিয়া ভেকেন্সি ডিটেইলছ চাই লওঁ ইয়াতে আপোনালোকে চাই লওক ভেকেন্সি ডিটেইলছ ইয়াতে দিয়া আছে ভেকেন্সি ডিটেইলছ পোষ্ট নেম আৰু নং অফ পোষ্ট ইয়াতে এছিষ্টেণ্ট এয়াৰক্ৰাফ্ট মেকানিক এছিষ্টেণ্ট সাব ইন্সপেক্টৰ পদৰ বাবে 8টা পোষ্ট আছে আৰু এছিষ্টেণ্ট ৰেডিঅ' মেকানিক এছিষ্টেণ্ট সাব ইন্সপেক্টৰৰ বাবে 11টা পোষ্ট আছে আৰু SI ৱৰ্কছৰ বাবে 13টা পোষ্ট আছে আৰু SIGE ইলেক্ট্ৰিকৰ কাৰণে 9টা পোষ্ট আছে আৰু বন্ধু-বান্ধৱীসকল HC প্লাম্বাৰৰ কাৰণে এটা পোষ্ট আছে আৰু HC কাৰ্পেণ্টাৰৰ কাৰণে এটা পোষ্ট আছে আৰু কনষ্টেবল জেনাৰেটৰ অপাৰেটৰৰ কাৰণে 13টা পোষ্ট আছে আৰু কনষ্টেবল জেনাৰেটৰ মেকানিকৰ কাৰণে 14টা পোষ্ট আছে আৰু কনষ্টেবল লাইনমেনৰ কাৰণে 9টা পোষ্ট আছে আৰু কনষ্টেবল ষ্টৰমেনৰ কাৰণে 3টা পোষ্ট আছে সো বন্ধু-বান্ধৱীসকল আপোনালোকে যত ইন্টাৰেষ্টেড হয় আপোনালোকে আবেদন কৰিব পাৰিব আহক বন্ধু-বান্ধৱীসকল আমি এটা এইকেইটা পদৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ আমি চাই লওঁ ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ দিয়া আছে আপোনালোকে ইয়াতে চাই লওক এইকেইটা পদৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো বিচাৰিছে এছিষ্টেণ্ট এয়াৰক্ৰাফ্ট মেকানিক সাব ইন্সপেক্টৰ পদৰ বাবে ডিপ্লোমা বিচাৰিছে আৰু এছিষ্টেণ্ট ৰেডিঅ' মেকানিক এছিষ্টেণ্ট সাব ইন্সপেক্টৰৰ বাবে ডিপ্লোমা বিচাৰিছে আৰু SI ৱৰ্কছ SIGE ইলেক্ট্ৰিকৰ কাৰণেও ডিপ্লোমা বিচাৰিছে সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি ডিপ্লোমা কৰি থৈছে তেনেহলে এইকেইটা পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বন্ধু-বান্ধৱীসকল আপোনালোকে ইয়াতে চাই লওক HC প্লাম্বাৰ আৰু HC কাৰ্পেণ্টাৰৰ কাৰণে 10 পাছ আৰু লগতে ITI বিচাৰিছে যদি আপোনালোকে 10 পাছ কৰি থৈছে আৰু ITI কৰি থৈছে তেনেহলে HC প্লাম্বাৰ আৰু HC কাৰ্পেণ্টাৰৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বন্ধু-বান্ধৱীসকল ইয়াতে দিছে কনষ্টেবল জেনাৰেটৰ অপাৰেটৰ আৰু কনষ্টেবল জেনাৰেটৰ মেকানিক কনষ্টেবল লাইনমেন কনষ্টেবল ষ্টৰমেনৰ কাৰণে 10 পাছ বিচাৰিছে সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি 10 পাছ কৰি থৈছে তেনেহলে এইকেইটা পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বন্ধু-বান্ধৱীসকল এইকেইটা পদৰ বাবে বয়সৰ সময়সীমাটো বিচাৰিছে ইয়াতে আপোনালোকে চাই লওক এছিষ্টেণ্ট এয়াৰক্ৰাফ্ট মেকানিক সাব ইন্সপেক্টৰ পদৰ বাবে 28 বছৰ বিচাৰিছে আৰু এছিষ্টেণ্ট ৰেডিঅ' মেকানিক সাব ইন্সপেক্টৰ পদৰ বাবে 28 বছৰ বিচাৰিছে 28 ইয়াৰ্ছ বিচাৰিছে সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি 28 ইয়াৰ্ছ হৈছে তেনেহলে এছিষ্টেণ্ট এয়াৰক্ৰাফ্ট মেকানিক এছিষ্টেণ্ট সাব ইন্সপেক্টৰ পদৰ বাবে আবেদন কৰিব পাৰিব আৰু এছিষ্টেণ্ট ৰেডিঅ' মেকানিক এছিষ্টেণ্ট সাব ইন্সপেক্টৰ পদৰ বাবে আবেদন কৰিব পাৰিব
আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি SI Works SIGE Elect কৰ কাৰণে যদি আবেদন কৰিব বিচাৰে তেনেহলে 30 বছৰ হ'ব লাগিব 30 ইয়াৰ্স হ'ব লাগিব তেতিয়াহে আপোনালোকে SI Works আৰু SIGE Elect ৰ কাৰণে আবেদন কৰিব পাৰিব আৰু আপোনালোকে যদি SC Plumber আৰু SC Carpenter Constable Generator Operator আৰু Constable Generator Mechanic যদি আবেদন কৰিব বিচাৰে তেনেহলে আপোনালোকে 18 বছৰৰ পৰা 25 বছৰ বয়স হ'ব লাগিব তেতিয়াহে আপোনালোকে এই কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি কনষ্টেবল লাইনমেন আৰু কনষ্টেবল ষ্টাৰমেনৰ কাৰণে যদি আবেদন কৰিব বিচাৰে তেনেহলে 20 বছৰৰ পৰা 25 বছৰ বয়স হ'ব লাগিব তেতিয়াহে আপোনালোকে কনষ্টেবল লাইনমেন আৰু কনষ্টেবল ষ্টাৰমেনৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল লগতে আপোনালোকে এজ ৰিলেক্সেচনৰ সুবিধা লাভ কৰিব পাৰিব Border Security Force নৰ্মছৰ মতে আপোনালোকক এজ ৰিলেক্সেচনৰ সুবিধা দিয়া হ'ব আৰু বন্ধু বান্ধৱীসকল এই কিতাপৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহলে আবেদন মাচুল দিব লাগিব যিসকলে জেনেৰেল OBC EWS ক্যান্ডিডেট হয় তেওঁলোকে 1000 টকাকৈ আবেদন মাচুল দিব লাগিব আৰু যিসকলে SC ST ESM female candidate হয় তেওঁলোকৰ কাৰণে নীল কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে ফ্ৰী হয় সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহলে আবেদন কৰিব পাৰিব আৰু এই কিতাপৰ বাবে পেমেন্ট মডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগে পেমেন্ট কৰিব পাৰিব নেট বেংকিং ক্ৰেডিট কাৰ্ড UPI যোগেদি আপোনালোকে পেমেন্ট কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল এই কিতাপৰ বাবে সিলেকশন প্ৰসেস ইয়াতে দিয়া আছে সিলেকশন প্ৰসেসটো কেনে ধৰণৰ হ'ব ইয়াতে আপোনালোকে চাই লওক প্ৰথমতে ৰিটেন এক্সাম হ'ব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন কৰা হ'ব তাৰ পিছত মেডিকেল এক্সামিনেশন দিয়া হ'ব আৰু বন্ধু বান্ধৱীসকল এই কিতাপৰ বাবে স্যালাৰি থাকিব দৰমহাটো থাকিব এসিস্ট্যান্ট এয়াৰক্ৰাফট মেকানিক এসিস্ট্যান্ট সাব ইন্সপেক্টৰ পদৰ বাবে 29200 টকাৰ পৰা 92300 আপোনালোকে প্ৰতি মাহে পাব আৰু এসিস্ট্যান্ট ৰেডিও মেকানিক এসিস্ট্যান্ট সাব ইন্সপেক্টৰ পদৰ বাবে 29200 টকাৰ পৰা 92300 আপোনালোকে প্ৰতি মাহে এই কিতাপৰ বাবে পাই থাকিব আৰু বন্ধু বান্ধৱীসকল SI Works SIGE Elect কৰ কাৰণে যদি আবেদন কৰিব বিচাৰে তেনেহলে এই কিতাপৰ কাৰণে দৰমহা থাকিব 35400 টকাৰ পৰা 112400 টকা আপোনালোকে প্ৰতি মাহে পাব আৰু SC Plumber আৰু SC Carpenterৰ কাৰণে প্ৰতি মাহে দৰমহা থাকিব 25500 টকাৰ পৰা 81100 আপোনালোকে প্ৰতি মাহে এই কিতাপৰ বাবে পাই থাকিব আৰু আপোনালোকে যদি কনষ্টেবল জেনাৰেটৰ অপাৰেটৰ কনষ্টেবল জেনাৰেটৰ মেকানিক কনষ্টেবল লাইনমেন কনষ্টেবল ষ্টাৰমেনৰ কাৰণে আবেদন কৰিব বিচাৰে তেনেহলে আবেদন কৰিব পাৰে এই কিতাপৰ বাবে দৰমহা থাকিব 21700 টকাৰ পৰা 69100 টকা প্ৰতি মাহে আপোনালোকে এই কিতাপৰ কাৰণে পাই থাকিব সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই কিতাপৰ কাৰণে ইন্টাৰেষ্টেড হয় আৰু আবেদন কৰিব বিচাৰে তেনেহলে আবেদন কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল আহক আমি এটা কেইটামান ইম্পৰ্টেন্ট ডেটবোৰ চাই লওঁ আহক বন্ধু বান্ধৱীসকল ইয়াতে কেইটামান ইম্পৰ্টেন্ট ডেটবোৰ দিয়া আছে আপোনালোকে ইয়াতে চাই লওক স্টাৰ্ট ডেট টু এপ্লাই অনলাইন ইয়াতে অনলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেটটো 16 তাৰিখ 3 মাহ 2024 পৰা আৰম্ভ হৈ আছে আৰু লাষ্ট ডেটটো হৈছে ইয়াতে অনলাইন এপ্লাই কৰাটো 15 এপ্ৰিল 2024 হয় সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই কিতাপৰ কাৰণে ইন্টাৰেষ্টেড হয় আৰু আবেদন কৰিব বিচাৰে তেনেহলে 15 এপ্ৰিল 2024 ৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব সো বন্ধু বান্ধৱীসকল এই কিতাপৰ কাৰণে ফুল ডিটেইলছ যদি আপোনালোকে বিচাৰে তেনেহলে টেলিগ্ৰাম আৰু হোৱাটসঅ্যাপ গ্ৰুপত আপোনালোকে জয়েন কৰি লব তাত সম্পূৰ্ণ ডিটেইলছবোৰ আপোনালোকে পাই যাব আৰু বন্ধু বান্ধৱীসকল হোৱাটসঅ্যাপ আৰু টেলিগ্ৰাম গ্ৰুপত আবেদন কৰা লিংকটো মই দি দিম তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিওটো শেষলৈকে চাবৰ বাবে ধন্যবাদ আকৌ বেলেগ এটা ভিডিওত লগ পাম